নমস্কাৰ মেথছ কেবিকে চেনেলত আপোনাক স্বাগতম জনাইছো আৰু আজি আমি ক্লাস 10 ৰ আমাৰ যেটো অলৰেডি আমি R1 আৰু R2 আমি আপলোড কৰিছো আমাৰ ডেসক্ৰিপচনতে তাৰ লিংকটো পাই যাব আপোনালোকে আৰু আমি বিভিন্ন ডিস্ট্ৰিক্টৰ কোৱেশ্চন পেপাৰবিলাক সলভ কৰিবলৈ আমি এমসিকিউ খিনি বিশেষকৈ আমি আপলোড কৰিছো আপোনালোকে আমাৰ এই লিংকটো পাবই ঠিক আছে আৰু কথাটো কেনেকৈ জানেনে আমি প্ৰত্যেকটো বস্তু যদি এটা বিষয় বস্তু যদি আমি যদি এৰাই চলো তে বিষয়টো আমাৰ পৰা ডেইলি কিন্তু আমাৰ পৰা আতৰি আতৰিহে গৈ থাকিব বৰঞ্চ আমাৰ কাকসাপি নাহে আমি যদি এটা টানপোৱা বিষয় আমি ডেইলি পঢ়ো প্ৰেক্টিস কৰো তো আধা ঘন্টা মই ডেইলি পঢ়িমেই এই স্কুলৰ কপিখন উলিয়াই লব নহলে কিবা টিউচনৰ কপিখন উলিয়াই লব নহলে ধৰক আমাৰ ইউটিউবৰ কিবা লিংক আপোনালোকে শ্বেয়াৰ কৰি দি পায় আৰু তাৰ পৰা আপুনি লকচোন এখন কপি লৈ লকচোন দেখিব বিষয়টোৰ প্ৰতি আপোনাৰ আকৰ্ষণ বাঢ়িছে আৰু আকৰ্ষণ বঢ়াৰ লগে লগে চাবচোন আপোনাৰ লাহে লাহে আপোনাৰ গ্ৰোথ বাঢ়িছে আৰু দেখিব এদিন আপোনাৰ সেই বিষয়টো সহজে পৰিছে যেটো বিষয় কাৰণে আপুনি টান পাই আছে সেই বিষয়টো এটা সময়ত আপুনি সহজ পাই যাব সেই কাৰণে কওঁ আমি বিষয় এটাৰ পৰা কেতিয়াও আতৰি থাকিব নালাগে আমি বৰঞ্চ তাৰ পৰা কাক চাপিবহে লাগে অলপ টাইম দিয়কচোন অলপ টাইম দিয়ক বিষয়টোৰ ওপৰত গণিতেই হওক বা বিভিন্ন চেপ্টাৰ সাবজেক্টে হয় আমি অলপ টাইম দিয়া লগে লগে আমি বিষয়টো আমাৰ প্ৰতি আকৰ্ষণ বাঢ়িব আৰু আমি বিষয়টোৰ প্ৰতি আকৰ্ষণ বাঢ়িলে এটা ভাল পোৱা হ'ব আৰু ভাল পোৱা হোৱাৰ লগে লগে আমাৰ এটা ৰিলেচনত বন্ডিং হ'ব লগে লগে আমি বিষয়টো অতি সহজে বুজিব পাৰিম ঠিক একেদৰে আপোনালোকে গণিত বিষয়টো ভাল পাবলৈ শিকক গণিতক ভাল পাওক গণিতে আপোনাক ভাল পাব আপুনি আজি গণিতক গুৰুত্ব দিয়ক এদিন গণিতে আপোনাক গুৰুত্ব দিব ঠিক আছে আৰু আহক আজি আমি আমাৰ ক্লাছটো আমি আৰম্ভ কৰো আমাৰ আজি R3 ঘন আৰু ঘনমূল তো বেলেগ বস্তু আছে এটা কথা কেনেকৈ জানেনে আমি ঘন বুলি কোৱাৰ লগে লগে ধৰি লওক 2 কিউব মানে কিমান 8 ঠিক আছে এটা চাব এই 2 কিউব 8 মানে কি হৈ গল 2 ৰ ঘন 8 ঠিক আছে যদি উল্লেখে কওঁ যে এই 8 ৰ ঘন মূল কিমান হ'ব 2 কথাটো বুজিব পাৰিছো নে বৌ যেটো সংখ্যাক আমি তিনিবাৰ পূৰণ কৰি আমি ৰিজাল্ট পাম তাক আমি কি বুলি কম ঘন বুলি কম ঠিক আছে আৰু সেই সংখ্যাটো যদি আমি ঘন মূল উলিয়াই ল'ব লগা হয় তে কি হ'ব সংখ্যাটো সৰু হ'ব এটা কথা মনত কৰিব কোনো এটা সংখ্যাৰ ঘন সদায় নাম্বাৰতকৈ ডাঙৰ হয় আৰু ঘনমূল সদায় নাম্বাৰতকৈ সৰু হয় ঠিক আছে আমি এটা কনসেপ্ট বুজিব পাৰিছো এটা চাব কথাটো যদি মই ইয়াত দেখিন জায়গাত উল্টা কৰি দিও বলে m দিলো এখিনি জায়গাত মই n দিলো তেতিয়া কি হ'বগৈ চাবচোন তেতিয়া কি হ'বগৈ m ৰ ঘন n আৰু n ৰ ঘনমূল m কথাটো বুজিব পাৰিছো হয় না এই বস্তুটো আমি কনসেপ্টটো লৈ পেলাই আমি অংকখিনি কৰিব লাগিব ঠিক আছে এতিয়া এটা বস্তু চাব আমাৰ এখন চাৰ্ট আছে এই ধৰক 1 কিউব মানে 1 2 কিউব মানে 8 3 কিউব মানে 27 4 কিউব মানে 216 এই এনেদৰে আমাৰ কিছুমান এখন চাৰ্ট আছে আৰু আপোনালোকে কিতাপখন মন কৰিবচোন কিতাপখন কাখতে চাবচোন এইখিনি জায়গা দেখিছেনে n কিউব বা এনেকে 1 2 কিউব 8 3 কিউব 27 4 কিউব 64 5 কিউব 125 6 কিউব 216 7 কিউব 343 আৰু আপোনাৰ 8 কিউব 512 9 কিউব 729 10 কিউব 1000 প্ৰত্যেকৰে একক ঘৰ এটা সংখ্যা আছে আৰু সেই মৰ্মে আমি গোটেই কামখিনি আমি কৰিব পাৰিম ঠিক আছে কথাটো বুজিব পাৰিছো এতিয়া চাব কথাটো কেনেকুৱা আমি যেতিয়া কিবা এটা আমি চাওক যদি আমি স্কয়াৰ কৰা হৈছে কৰিছিল বা আমি বৰ্গ কৰিছিল আমি চিহ্নটো দিছিল এনেকে হয় না বৰ্গমূলৰ চিহ্নটো দিছিল কিন্তু এটা যেটো ঘন কৰি আছো ঘনৰ চিহ্নটো কেনেকুৱা হয় জানা না আমি ৰুট অভাৰ এনেকে দিলো এইখিনি জায়গাত এই মাজৰ গ্যাপখনত যে আমি কি লিখিব লাগিব এনেকে 3 লিখি দিব লাগিব আৰু সেইটোৱে কি বুজাব ঘন মূল বুলি বুজাব ঠিক আছে আমি বুজিব পাৰিছো নিশ্চয় এতিয়া আমি R3 যেটো অনুশীলনী আছে আমি অনুশীলনটো মাজলে আমি আগবাঢ়িম R3 যেটো এক নম্বৰ কোৱেশ্চনটো আছে আমি চাব কি দিয়া আছে 3757 আৰু চাওক 3757 টো পূৰ্ণবৰ্গ ঘন হয় নে নহয় মই পৰীক্ষা কৰিব দিছে এতিয়া চাব যদি মই কৰি চালে কি হ'বগৈ কথাটো কেনেকুৱা যে কেনেকুৱা হৈছে মানে কথাটো কেনেকুৱা হৈ যাব আমি কিউবত বনিছে নে নাই বা আমি যেনেকৈ আগতে বৰ্গমূলত কোনটা কি আছিল যে বৰ্গ বনিছে নে আমি চাও এটা আমি চাম যদি বলে কি কিউবত বনিছে তেনে হলে কি হ'বগৈ পূৰ্ণঘন হয় এটা চাব কথাটো ইয়াকে দুইটা সংখ্যা হৰ না যায় তাত 3 ৰে চাব না যায় 7 ৰে চাব যদি না যায় তে কি হয় 11 দি চাব না যায় তে 13 দি যাব না যায় আমি চেক কৰিম ঠিক আছে আমি যেটোকে জানো 13 দি যাব তে কি হ'বগৈ 13 দি মই কৰিবলৈ যাও কেন হ'বগৈ 289 তে চাব
289 টো কাৰ হেৰি হয় স্কয়াৰ হয় 17 17 দি কেন হ'বগৈ 17 বাৰ যাব ওকে এটা চাবছো কেনেকুৱা that 3757 ইকুয়াল কেন হ'বগৈ 13 into 17 স্কয়াৰ তাকচোন কিউবিক নাম্বাৰ কিবা থাকিল জানো নাথাকিল সো ইয়া কি হ'বগৈ এই পূৰ্ণ ঘন সংখ্যা নহয় এটাকে 3757 পূৰ্ণ ঘন সংখ্যা কি হ'বগৈ নহয় কথাটো বুজিব পাৰিছনে বস্তুটো আমি হয় না নহয় বুলি আমি গম পাই গলো ওকে তে এটো হলকৈ আমাৰ প্ৰথম কোৱেশ্চনটোৰ আনসাৰটো মানে আমি এনেকৈ ধৰক আমি চেক কৰি চাম যদি কিউবত ওলাই তেনে পূৰ্ণ ঘন হয় আৰু কিউবত ওলাই পূৰ্ণ ঘন নহয় ওকে তে আমি যেহেতু আমি ফেক্টৰাইজখিনি অলৰেডি শিকিছোৱে সো গুটেখিনি আমি কৰিবলৈ আমি চেষ্টা নকৰো আপোনালোকে ঘৰত এবাৰ নিজে ট্ৰাই কৰিব কিবা অসুবিধা হলে কমেন্টত কমেন্ট কৰি জনালে হ'ল আমি আপোনাক প্ৰভাইড কৰিম ওকে আমি লাষ্টটো কৰো 4 নম্বৰটো কৰি চাইছো 4 নম্বৰ কি দিছে 4096 এটা চাব যেহেতুকে ইয়াত লাষ্টত সংখ্যাটো 6ত আছে সো ইয়া কি হ'বগৈ 2 দি যাব 2 দি গৈ কি হ'ব 2048 আকৌ 2 দি যাব 1024 আকৌ 2 দি যাব 5 কি হ'বগৈ 512 ঠিক আছে তে আকৌ কি হৈ যাব 2 দি যাব দুবাৰ হ'ব 5 বাৰ হ'ব 6 বাৰ হ'ব আকৌ 2 দি কৰিলে এবাৰ হ'ব দুবাৰ হ'ব 8 বাৰ হ'ব আকৌ 2 দি কৰিলে 64 আকৌ 2 দি কৰিলে কেন হ'বগৈ 32 আকৌ 2 দি কৰিলে হ'ব কিমান 16 2 দি কৰিলে হ'ব 8 বাৰ 2 দি কৰিলে হ'ব 4 বাৰ 2 দি কৰিলে হ'ব দুবাৰ মানে কথাটো এতিয়া চাকচোন আমি কি পালোগৈ তে আমি এতিয়া কি পালো জানানে আমি গুটে অংকটোৰ ফেক্টৰখিনি আমি পাই গলো তে ফেক্টৰখিনি আমি চাম যদি ফেক্টৰখিনি বোলে কিউবত আছে তেনেহলে কি হ'বগৈ আমি অংকটো আমাৰ পূৰ্ণ ঘন সংখ্যা হয় এটা চাব কথাটো এটো এটা তিনটা পেয়াৰ এটো ধৰক তিনটা এটো তিনটা এটো তিনটা দেখিছে সব কিউবত আছে না এই পূৰ্ণ ঘন হোৱা চান্সটো আছে তে 4096 কেন হ'বগৈ 2 কিউব ইনটু 2 কিউব ইনটু 2 কিউব 1 2 3 4 2 কিউব তে এটো দেখিছে বা সংখ্যাটো সব কিউব কিউব কিউবত ওলালে বাও যদি হে কিউবত ওলাইছে তে আমি কি বুলি কমেটা তেনা হলে যে 4096 পূৰ্ণ ঘন সংখ্যা হয় কথাটো বুজিব পাইছনে বস্তুটো তে আমি এনেকৈ চেক কৰি চালে আমি আনসাৰটো গম পাই থাকিম ঠিক আছে তে আমি এতিয়া নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়ো ইয়াত কি দিছে নেক্সট কোৱেশ্চনটো যে তলৰ সংখ্যাকেইটা ঘনফল নিৰ্ণয় কৰিব দিছে আৰু ঘনফল বুলি ক'লে কি হ'ব সেই সংখ্যাক আমি কেইবাৰ তিনিবাৰ আমি মাল্টিপ্লাই কৰি দিলে আমাৰ আনসাৰটো হৈ যাব এতিয়া আমি 2 নম্বৰ কোৱেশ্চনৰ মাজলৈ আমি আগবাঢ়িছো ঘনফল বুলি ক'লে আমি সংখ্যাটোক আমি তিনিবাৰ মাল্টিপ্লাই কৰিব লাগে আৰু আমি লিখিওতে কি লিখিম কিউবত লিখিম হয়নে কথাটো কি দিছে চাব মই প্ৰথমটোকে কৰি দিছো 19 নম্বৰটো 19 টো 2 ৰ 1 কি দি আছে 19 কি লিখিম গৈ মই 19 ৰ ঘন হল কেন হ'বগৈ 19 কিউব কেন হ'বগৈ 19 into 19 এটা চাওকচোন কথাটো কেনেকুৱা 19 কিউব যদি আমি কৰিব লগা হয় 19 স্কয়াৰ মানে কিমান আছিল 19 স্কয়াৰ মানে হৈছে 361 হয় না তে চাব 361 হৈছে 19 ৰ স্কয়াৰ তে আমি আকৌ মাল্টিপ্লাই কৰি দিও তে কেন হ'বগৈ 361 হলে মই 19 যদি মাল্টিপ্লাই কৰো 9 গুণ হৈ গল 9 9 6 গুণ 54 4 5 ওপৰলৈ গল 9 27 পাছে 32 হৈ গল 1639586 6859 কথা বুজিব পাৰিছো না বস্তুটো তে আমাৰ এনেকৈ ধৰক আমি কি হ'বগৈ আমি ঘনখিনি আমি চেক কৰি থাকিব পাৰো তেনেকৈ আমি বাকি তিনটা কোৱেশ্চন আছে আমি যেনেকৈ আমি চেক কৰিব পাৰিম ওকে তথাপিও মই এটা অংক কৰি দিছো আৰু এটা কৰি দিও আপোনালোকৰ সুবিধা হোৱাকৈ মই 27 টো কৰিছো 4 নম্বৰটো কৰি দিছো 4 নম্বৰটো কি আছে সংখ্যাটো 27 এতিয়া চাব কথাটো কেনেকুৱা ইয়াত হ'ব কেনেকৈ 27 বুলি কোৱা লগে লগে মই এইখিনি বস্তু মুছি ললো ওকে কি হ'বগৈ কি লিখিমগৈ মই 27 ৰ ঘন হল 27 কিউব 27 into 27 into 27 এটা চাব কথাটো কেনেকুৱা মই এইকেইটাক মাল্টিপ্লাই কৰিম এটা চাব ধৰি লওক অলপ আগত আমি 19 গুণ 360 মানে মই জানো বা আমি 27 আমি কিমান হয় আমি জানো কিন্তু আমি এবাৰ কৰি চাম আমি এবাৰ নাজানা নিচিনাকৈ আমি এবাৰ কি কৰিমগৈ গোটেই মেথটো আমি কৰি চাম কেনেকৈ কৰি চাম চাব প্ৰথমতে মই কি কৰিলোগৈ 27ক মাল্টিপ্লাই কৰিম 27 লগত মই 27 টো মাল্টিপ্লাই কৰিম চাওকচোন 7 7 49 ৰ 9 কি হৈ গল 4 উকলি গল 7 দুগুণ 14 4 18 7 দুগুণ 14 4 উকলি 1 ঠিক আছে 2 2 4 1 5 কেন হ'বগৈ 9 12 2 উকলি 1 7 729 এটা কথাটো কেনেকৈ চাব
729 729 ইনটু 27 এতিয়া এই 729 এটো স্কয়াৰটোহে মই পালো দুটা সংখ্যা পূৰণ কৰিহে পাইছো তে নেক্সট মোৰ আছে নেক্সট টু কেনেকৈ হ'ব জানানে এই যে আকৌ মাল্টিপ্লাই যদি মই কৰিবলৈ যাওঁ 729 ৰ লগত কি হ'বগৈ চাও 729 কেন হ'বগৈ 27 7 9 গুণ 63 3 উগলি গল 6 7 2 গুণ 14 6 20 ৰ 0 উগলিল 2 7 7 49 49 2 51 9 2 18 8 উগলিল 1 2 2 গুণ 4 1 5 7 2 গুণ 14 এটা চাওকচোন কি হ'ব 3 8 6 9 1 19683 তে এটো হল আমাৰ আনসাৰটো ঠিক আছে আৰু এনেকৈ আমি কি কৰিব লাগিব আমি গোটে আনসাৰখিনি আমি কৰি থাকিব লাগিব তে মই বাকি দুটা মই কৰি নিদিও আপোনালোকে নিজে এবাৰ ট্ৰাই কৰিব ওকে নেক্সট কোৱেশ্চনটোলৈ যাওঁ আমি কৈছে কি যে তলৰ প্ৰতিটো সংখ্যাৰ ঘনকৰ একক স্থানত কি অংক হ'ব সেইটো কৰিছে এতিয়া চাব কথাটো কেনেকুৱা এই ঘনকৰ একক স্থানত কি হ'ব কি অংকটো জানিবলৈ হলে আমি মোটামুটি এটা পৰ্যায় আমি জানিব লাগিব জানেন কি জানিব লাগিব এই যে কলো অকনগত যে ইয়াৰ এই ভিডিও এই চাৰ্টখন হয়নে কথাটো তে চাবচোন আপোনালোকে চাৰ্টখন উলিয়াই লওকচোন আপোনালোকে নিজে গম পাব কি হ'ব চাব কৈছে কি যে 14 ৰ ঘনৰ একক কি হ'ব 14 কি আছে 14 কি আছে 14 কি আছে 4 হয়নে তে 4 থাকিলে ইয়াত কি হয় 64 হয় মানে 4 থাকে 4 যদি মই 14 কিউব কৰো কিবা কাৰণে কি হ'ব জানেনে 4 হ'ব কথাটো বুজি পাইছানে চাওকচোন আপুনি এই যে চাৰ্টখন যে আছে যে চাৰ্টখনৰ এই নাম্বাৰটোত মানে না চাৰ্টখন চাবচোন চাৰ্টখন একদম লগতে আপোনালোকৰ আছে ঠিক আছে তে 4 পৰা কি হ'ব 4 হ'ব নেক্সট কি কৈছে গে 18 18 কিমান আছে 8 আছে 8 থাকিলে কি হয় 2 হয় হয়নে 5 1 2 2 হয় 2 হ'ব কথাটো বুজিব পাৰিছো নেক্সট হ'ব 13 3 আছে 3 থাকিলে কিমান হ'ব 7 27 7 হ'ব বুজি পাইছো কথাটো নেক্সট কি নম্বৰ 27 আছে কি আছে হেৰিটো একক ঘন 7 আছে 7 থাকিলে কোন হ'ব 3 হ'ব কথাটো বুজি পাইছো নে মানে এই চাৰ্টখনৰ পৰা চাই পেলাই আমি আনসাৰখিনি কৰি দিব পাৰিম বুজি পালো ওকে নেক্সট আহি গলো 4 নম্বৰ কোৱেশ্চনটোলৈ ইয়াৰ কি চাবচোন তলৰ সংখ্যাবোৰ পূৰ্ণঘন হ'বলৈ আটাইতকৈ সৰু কি সংখ্যাই পূৰণ কৰিব লাগিব অলৰেডি এই যে স্কয়াৰ পাৰ্টটো যে মই দিছো যে r2 তাত আমি কৰিছোৱে ঠিক একেদৰে বস্তুটো ইয়াত একে অলপ আমি কৰি চাওঁচোন বাৰু ঠিক আছে ওকে আপোনালোকে আমাৰ ডেসক্ৰিপচনতে লিংকটো আছে আপোনালোকে চাই ল'ব পাৰিব কেনেকৈ মই কৰিছিলো বা আমি পেয়াৰৱাইজ কেনেকৈ বনাইছিলো বা কি কৰিছিলো তেনেকুৱা কথা ওকে তথাপিও আমি অলপ কৰিব আমি চেষ্টা কৰিছো প্ৰথমটো চাবচোন কি দিছে 5324 4 নম্বৰ 1 কি দিছে 5324 এটা যে মই কৰিবলৈ যাওঁ তে মই প্ৰথমে ফেক্টৰাইজ কৰিব লাগিব হয়নে 2 দি কৰিলো দুবাৰ গল 13 হল ছবাৰ দুবাৰ আকৌ 2 দি কৰিলো 1 তিনিবাৰ এবাৰ যে এই 1331 কে হ'ব জানেনে 11 হৈ যাব ওকে 11 দি কৰিলো কেন হ'বগৈ 11 কেন হ'বগৈ 121 সৰি 121 হ'ব 11 এ কৰিলে 11 ঠিক আছে এতিয়া চাব 5324 ইকুৱেল কেন হ'বগৈ দুই কেটা আছে দুটা আছে 2 স্কয়াৰ 11 কেটা আছে তিনটা আছে 11 কিউব হয়নে কথাটো ওকে এটা চাব কথাটো কি কৈছিলে যে কি সংখ্যাৰে পূৰণ কৰিলে আমি এটা পূৰ্ণ ঘন সংখ্যা পোৱা যাব কোনটো নাই মিলা কিউব কোড নাই হোৱা দুইত নাই হোৱা কেটা দুই নাই হোৱা এটা দুই নাই হোৱা দুটা দুই আছে আৰু এটা ফালে কিউব হৈ গল আছে হয়নে কথাটো কি হ'বগৈ এটা দুই আমাৰ নাই মিলে আমি কি লিখিম যে এটাকে 5324 লগত 2 ৰে পূৰণ কৰিলে কি হ'বগৈ সংখ্যাটো পূৰ্ণ ঘন হ'ব ঠিক আছে বস্তু বুজিব পাইছনে বস্তুটো তে এনেকে অংকটো হৈ যাব ঠিক আছে তে এনেকে আমি নেক্সট আমি কৰি চাব লাগিব ওকে তথাপি মই 4 নম্বৰ অংকটো মই কৰি দিব চেষ্টা কৰিছো ওকে 4 নম্বৰ কি দিয়া আছে কৈছে কি যে 4 টো দিছে 648 একদম সিম্পল এটা মেথছ 648 আমি চাম আমি কি হ'ব আমি চাম কি দিছে 648 এতিয়া একদম মই কৰিবলৈ যাওঁ কি হে যাব ই দুবাৰ যাব তিনিবাৰ দুবাৰ চাৰিবাৰ দুয়ে কৰিলে এবাৰ ছবাৰ দুবাৰ দুয়ে কৰিলে কেন হ'বগৈ 8 বাৰ দুবাৰ 8 বাৰ এবাৰ তবা তিনিয়ে কৰিলে কেন হ'বগৈ 27 বাৰ তিনিয়ে কৰিলে কেন হ'বগৈ 9 বাৰ তিনিয়ে কৰিলে তিনিবাৰ হয়নে কথাটো এটা চাব মই লিখিম
648 কেন হবগৈ 2 3টা আছে হয়নে 2 3টা আছে 2 কিউব 3 3টা আছে 3 কিউব ইনটু 3 হয়নে কথাটো এটা কথা কেনেকৈ চাবচোন এই নাম্বাৰটোৰ লগত চোন কিউব কিউব মিলি আছে নে অকল এটা সিঙ্গল হৈ থাকি গল তে ইয়াক আমি কিউব বনাবলৈ হলে আমি কি কৰিব লাগিব এখন 3 স্কয়াৰটা মাল্টিপ্লাই কৰিব লাগিব হয়নে কাৰণ 3 এটা আছে 3 কেটা লাগিব আমাক 3টা লাগিব তে কিউব মাল্টিপ্লাই কৰিব লাগিব 3 স্কয়াৰ 3 স্কয়াৰ মানে কিমান 9 ওকে এম কি লিখম যে 648 ৰ লগত 9 এৰে পূৰণ কৰিলে সংখ্যাটো পূৰ্ণ ঘন হ'ব বুজি পাইছো কথাটো ওকে কনসেপ্ট তোমাক ক্লিয়াৰ হৈছে না বস্তুটো তে আমি এনেকৈ আমি চাই পেলা ম্যাথছ কিটা কৰিব লাগিব ঠিক আছে বাকি দুটা কোৱেশ্চন আপোনালোকে নিজে এবাৰ ট্ৰাই কৰিব ওকে তে মই নেক্সট কোৱেশ্চনৰ মাজলৈ আমি আগবঢ়াম নেক্সট কোৱেশ্চন কি দিছে চাব যে কৈছে কি যে আটাইতকৈ সৰু কি সংখ্যাৰে হৰণ কৰিলে এনে পূৰ্ণ ঘন পোৱা যাব একদম সিম্পল খালি আমি হৰণ কৰিব লাগে একো অসুবিধা নাই ওকে এটো অংক সতি কনসেপ্টটো একেই প্ৰথমতে আমি ফেক্টৰাইজ কৰিবই লাগিব ফেক্টৰাইজ আমি কৰিম তাৰপিছত আমি আনসাৰটো পাম কি দিছে চাবচোন 10368 10368 এটো হৈছে 5 নম্বৰৰ একটো এতিয়া যদি মই 2 দি কৰিবলৈ যাওঁ 5 হ'ব এবাৰ গলে 8 হল 4 হল 2 দি কৰিলে দুবাৰ হল কি হল কয় 5 হল 9 হল দুবাৰ হল আকৌ 2 দি কৰিলে এবাৰ হল দুবাৰ হল 9 হল ছবাৰ হল 2 দি কৰিলে 6 4 8 2 দি কৰিলে কেন হবগৈ 3 2 4 আকৌ 2 দি কৰিলে কেন হবগৈ 1 6 2 2 দি কৰিলে কেন হবগৈ 8 1 আকৌ 3 দি কৰিলে 9 27 সৰি 27 আকৌ 2 দি কৰিলে 3 দি কৰিলে 9 আকৌ 3 দি কৰিলে 3 আমি বস্তু বুজিব পাইছো না বাও হয়নে যে আমি এ কেন পালোগৈ আমি সংখ্যা কিটা আমি কি পালোগৈ আমি এনেকে পাই গলো ওকে এটা চাব আমি এনেকে সংখ্যা কিটা পাই গলো এটা মই কি কৰিম চাবচোন আমাৰ ফেক্টৰ কিটা বনাবলে সাম কি হৈ আছে এটাকে 10368 কেন হবগৈ 2 এ 3টা হেপা হেলে গৈ এটা 3 আহিলে নেক্সট টপা কি আহিলে গৈ 2 কিউব আহিলে 2 টো সিঙ্গল কে আছে ৰাখি দিলো 3 টাৰ পৰা কি হৈ গৈ 3 কিউব হল আৰু 3 থাকিলে হয়নে কথাটো চাকচোন কিউব 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 মিলিছেনে বস্তুটো এতিয়া কোনটো নাই মিলা 2 নানি মিলিলে 3 নিমিলে যদি মোক খুদে যে কি সংখ্যাৰে হৰণ কৰিলে তো কি লিখিম এতিয়া 2 আৰু 3 থাকি গল না এক্সট্ৰাকে কি হ'ব এটা 3 2 6 কথাটো বুজিব পাইছো এটা কি লিখিম গৈ এটাকে 10368 ৰ লগত 6 ৰে হৰণ কৰিলে কি হবগৈ পূৰ্ণ ঘন পোৱা যাব বুজি পাইছো কথাটো হয়নে বুজি পাইছো যদি কোৱেশ্চন খুদিলে যে কি পূৰণ কৰা হেতেন এছন পূৰণ কৰাৰ চাবস পূৰণ কৰা বুলি কৰিছে কি হ'ব 2 স্কয়াৰ আৰু 3 স্কয়াৰ 2 স্কয়াৰ মানে কি হ'ব 4 3 স্কয়াৰ মানে 9 9 4 টা 36 মানে 36 এ পূৰণ কৰা হয় আমি কলো কথাটো হেতু কথাটো বুজি পাইছো বস্তুটো মানে তিনটা হ'বলে কি বাকি আছে দুটা বাকি আছে সো মাল্টিপ্লাই কৰিলে আনসাৰটো আহি যাব হেতু হল পূৰণৰ কাৰণে মুখৰি যা হৰণৰ কাৰণে তো কি বেছি হৈ আছে 2 আৰু 3 দেখি দিলো 3 2 6 ক্লিয়াৰ হৈছে বস্তুটো ওকে ঠিক আছে তে এনেকে আমি ম্যাথছটো কৰিব লাগিব ওকে তে আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়িম এতিয়া নেক্সট কোৱেশ্চন কি দিছে মানে নিম্নলিখিত সংখ্যা কেইটা ঘনমূল উলিয়াব দিছে আৰু ঘনমূল উলিয়াবলৈ একদম ইজি একো বেলেগ কথা নাই আমি এনেকে উলিয়াই থাকিলে হ'ব ফেক্টৰাইজ কৰিবই লাগিব এই অংকখিনি যে একদম মানে কি জানা না একদম হেই টাইপ মানে কি হয় যে সব খালি ফেক্টৰাইজ সো ফেক্টৰাইজ খিনি যদি আমি কনসেপ্টটো ক্লিয়াৰ কৰিব পাৰো দেন আমি হয়নে সাকসেস বুজি পাইছে কথাটো ওকে এটা চাব আমি কি কৰিম সংখ্যা কেইটা ঘনমূল উলিয়াব দিছে একদম সিম্পল মই ট্ৰাই কৰি প্ৰথমতে কৰি দিছো চাব মই 5 নম্বৰটো আৰু কৰি নাথাকিলো আপোনালোকে নিজে এবাৰ ট্ৰাই কৰিব বাকি দুটা দেখা যাব ঠিক আছে যেহেতু আমি অলৰেডি বৰ্গত কৰি থৈছো হয়নে ওকে তো চাব 6 নম্বৰ 1 2 ঘনমূল উলিয়াব দিছে 1331 কি হে যাব 11 দি যাব 121 11 দি যাব 11 হ'ব হয়নে তো চাওচোন 13331 কি হ'বগৈ 11 কিউব এটা মোক কি লাগে ঘনমূল লাগে মই কি লিখিলো গৈ 1331 এ কি হ'বগৈ 11 কথাটো বুজিব পাইছো না তে এইটোৱে হ'ল কি আমাৰ আনসাৰটো ঠিক আছে তে এনেকৈ আমাৰ কি হ'বগৈ বস্তুটো হ'ব বুজিব পাৰিছো কথাটো তে এনেকৈ আমি বাকিটা আমি ঘনমূল লাগে আমি ফেক্টৰাইজ কৰি চাম কি
কিউবত আহি গৈছে তে ঘনমূল হৈ যাব কথাটো বুজি পাইছো ওকে তে নেক্সট কোৱেশ্চনটোলৈ আহকচোন আপোনাৰ 7 নম্বৰটোলৈ কি হৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিয়াব দিছে একদম সেম মেথড ফেক্টৰাইজ কৰক আৰু ঘনমূলটো উলিয়াই দিয়ক এখানে মই বেছি কৰি নাথাকো যেকে বুজি পাইছে বস্তুটো সো সেখানে আমি বেছি কৰি থাকা নাই কি আমি ফেক্টৰাইজ কৰিব লাগে এনেকৈ আমি ফেক্টৰ কেটা উলিয়াম ঘনমূলটো উলিয়াম খেল শেষ হৈ যাব হ'ব ওকে নেক্সট আছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূলটো অনুমান কৰিব পাৰি বুলি বুজিছে এইটো এটা শিকিবলগীয়া বস্তু এটা শৰ্ট ট্ৰিক্স হয় ওকে এইটো আমি শিকিম কেনে শিকিম জানানে আমি তাৰ কাৰণে আমি এটা বস্তু আমি আগতে জানি ল'ব লাগিব আমাৰ এই চাৰ্টখন যিখন চাৰ্টৰ কথা মই কৈছিলো তে সেই চাৰ্টখনৰ কথা মই জানি ল'ব লাগিব এই যে এই কাষত যে যিখন চাৰ্ট আছে যে 1 মানে 1 2 কিউব মানে 8 3 কিউব মানে 27 এই চাৰ্টখন মই জানিব লাগিব হ'ব এই চাবচোন কথাটো কেনেকুৱা কি দিছে চাব অনুমান কৰিব দিছে হা কৈছে কি যে 1267 12167 এতিয়া প্ৰথম কথাটো হ'ল ইয়াৰ এককত থকা সংখ্যাটো কি আছে 7 আছে হয় না এটা আমি চাৰ্টখন চাওকচোন তে এককত 7 থাকিলে কাৰ বৰ্গমূল কাৰ ঘনমূল হয় 3 হয় না কথাটো 3 হয় তে এটা বস্তু আমি চিয়ৰ হৈ গলো যে এককত থকা সংখ্যাটো কি হ'বগৈ 3 হ'ব হৈ গল কথাটো চাব 7 আছে কেনে কোন হ'বগৈ 3 হ'ব এতিয়া কি কৰিব জানানে আপোনাক তিনটা সংখ্যা বাদ দিব ঘনমূল বুলি কৈছে তিনটা সংখ্যা বাদ দিয়ক কি আছে চাওকচোন তো 12 আছে নে এতিয়া 12 টো ক'ত আছে জানানে চাবচোন 2 কিউব মানে হৈছে 8 3 কিউব মানে হৈছে কিমান 27 12 টো ক'ত আছে এই মাজত আছে মানে 8 আৰু 27 ৰ মাজত আছে হয়নে কথাটো এতিয়া চাব কথা কেনেকুৱা সবতকে প্ৰথম কথাটো কেনেকুৱা এটা সৰুটো প্ৰথমতে ল'ব লাগে মানে কেন হ'বগৈ 12 ক'ত আছে সৰুটো 8 8 মানে কোনটো 2 মানে আনসাৰ কেন হ'বগৈ 23 হ'ব আমি অনুমান কৰিব পাৰিছো হয়নে কথা বুজিব পাৰিছো মানে প্ৰথম কথাটো হ'ল আমি তাৰ এককত থকা সংখ্যাটো চাম তাৰ পৰা আমি কি কৰিম তাৰ আমি ইয়াৰ এককত থকা সংখ্যাটো আমি বিচাৰ কৰিম ধৰক এতিয়া 7 আছে কাৰণে মই কি কৰিলো 3 ললো যদি ধৰক বেলেগ 5 থাকিলেহেঁতেন মই 5 ললো এই চাৰ্টখন যে তাতে আপোনালোকে গম পাই যাব ঠিক আছে এতিয়া চাব নেক্সট কি কৰিব কাষৰ সংখ্যাটো কি হ'বগৈ 2 লগত মিলিব তে 2 আহি গ'ল সেইকাৰণে হ'ব আৰু চাব নহলে কি হ'লহেঁতেন 30 কাৰণ 3 আছে 33 হ'লহেঁতেন হয় না হয় 23 হ'ব নহয় 33 হ'ব কিন্তু এটা কথা চিয়ৰ ম্যাক্সিমাম লো নাম্বাৰটো হয় লোয়েষ্ট নাম্বাৰটো হয় ওকে লোয়েষ্ট নাম্বাৰটো ম্যাক্সিমাম হয় আৰু ইয়াটো আনসাৰ কেন হ'বগৈ 23 হ'ব বুজিব পাৰিছো কথাটো ওকে এনেকৈ আমি অনুমান কৰি ক'ব লাগিব ওকে নেক্সট নাম্বাৰটো কিমান দিছে চাব নেক্সট নাম্বাৰ দিছে চাব আপোনাৰ 800 8000 দিছে এতিয়া 8000 দিয়াৰ লগে লগে বস্তু কেনেকুৱা হৈ যাব চাব 8000 দিয়া হৈ আছে হয়নে কি আছে 0 আছে 0 কেতিয়া হয় যেতিয়া 0 হয় তেতিয়া হয় কাৰণ 10 0 তে 0 হয় তিনটা নাম্বাৰ বাদ দিয়কচোন এতিয়া আপুনি কি থাকিলে 8 থাকিলে 8 টো কাৰ কিউব 2 কিউব মানে 2 20 কথাটো বুজি পাইছো মানে 20 কিউব কৰিলে কেন হ'বগৈ 8000 হ'ব তে নেক্সট নাম্বাৰটো কি আছে নেক্সট নাম্বাৰটো আছে কিমান 4096 এটা চাওকচোন 6 আছে 6 কেতিয়া হয় 6 কেতিয়া হ'ব 6 হয় আপোনাৰ 6 থাকিলে মানে 6 থাকিলে 6 কিউব কিমান 2166 হয় না এককত 6 তে কি হ'বগৈ 6 আছে নহয় কি হ'বগৈ 6 হ'ব ওকে তিনটা সংখ্যা বাদ দিয়ক কি হ'বগৈ 4 আছে 4 টো কাৰ ওচৰত আছে 1 কিউব 2 কিউব 1 to nearest so 1 16 বুজি পাইছো কথাটো হক নেক্সট কৈছে কি যে আপোনাৰ 5832 2 আছে 2 কেতিয়া আছে 2 হৈছে গৈ আপোনাৰ 8 থাকিলে 2 হয় মানে 8 পাই গলো তিনটা সংখ্যা বাদ দিয়ক থাকিলে কিমান 5 থাকিলে মানে 8 টো কাৰ হয় 1 কিউবৰ আৰু 2 কিউবৰ তে আমি কোনখলা কি ল'ম লোয়েষ্টটো ল'ম কি হ'বগৈ 1 মানে 18 বুজি পাইছো কথাটো তে এইটোই আছিল আমাৰ আনসাৰখিনি বুজি পাৰিলো ওকে তে এতিয়া আমি কি কৰিম গৈ 9 নম্বৰ কোৱেশ্চনটোৰ মাজলৈ আমি আগবাঢ়িম 9 নম্বৰ কি আছে চাব যে এটা ঘনকৰ দিশ দিয়া আছে দিশটো দিয়া আছে 1.2 সেন্টিমিটাৰ এটা ঘনকটো আয়তন লেভেল দিছে ওকে প্ৰথমতে আমি লিখি কি লম যে ঘনকৰ আয়তন কিমান ঘনকৰ আয়তন হৈছে ঘনকৰ বাহুৰ দিশ হৈছে কিমান ঘনকৰ বাহুৰ দিশ কেন হ'বগৈ L = 1.2 সেন্টিমিটাৰ মোক কি লাগে এতিয়া ঘনকৰ আয়তন লাগে আয়তন কি আছিল L কিউব আছিল এটা কেন হ'বগৈ 1.2 কিউব মানে কেন হ'বগৈ 1.2 * 1.2 * 1.2 এটা আমি 12 কিউব আছে
ইয়াক আমি মাল্টিপ্লাই কৰিম ঠিক আছে 12 12 গুণ কিমান 144 হয় না 1.44 ইনটু কেন হ'ব 1.2 মাল্টিপ্লাই কৰকচোন এতিয়া 144 লগত মই 12 ফালে 4 দুগুণ 8 4 দুগুণ 8 2 4 4 1 8 2 আহি গলে কেন হ'বগৈ 7 এটো হ'ল 1 1728 মানে 1728 টো হ'ব ইয়াৰ আনসাৰ হয় না এবাৰ কি লিখিম গৈ 1728 হৈ গল কিন্তু পইণ্টটো চাচোন 2 ঘৰ আগত আছে 1 ঘৰ আগত আছে কি হ'ব 3 ঘৰ আগত হ'ব কি হ'ব সেন্টিমিটাৰ কিউব ঠিক আছে তে এইটোই হ'ল গৈ আমাৰ এইটো আনসাৰটো বুজি পাইছো কথাটো এটো হ'ল আমাৰ 9 নম্বৰৰ আনসাৰ ঠিক আছে 9 নম্বৰ মই কি দিছিলে ঘনকৰ আয়তনটো উলিয়াব দিছিলে আমি আয়তনটো উলিয়াব পাৰিলো বুজি পাইছো কথাটো নেক্সটটো হৈছে সব ঘনক এটাৰ আকৃতিৰ আয়তনটো দিয়া হৈ আছে আৰু কি উলিয়াব লাগিব বাবা উলিয়াব লাগিব আমি বাকসটো ওখ কিমান মানে আমাৰ সাইডটা উলিয়াই দিলে হৈ যাব ওকে সেইটো কাৰণে আমি কি কৰিম গৈ আমি কৈছো কি লিখি লম যে ঘনকৰ আয়তন ইমান এ ঘনকৰ আয়তন কিমান হয় না ঘনকৰ আয়তনটো হৈছে 6859 10 নম্বৰ অংকটো কি লিখিম ঘনকৰ আয়তন কেন দিয়া আছে 6859 সেন্টিমিটাৰ কিউব এতিয়া আয়তনৰ ফৰ্মুলাটো কি আছিল লেংথ কিউব আছিল না বাহু 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 কিউব হয় না এটা এই 6859 কেনেকৈ পাম এতিয়া এই আপোনালোকে ফেক্টৰাইজ কৰিব পাৰে কি হ'ব 6859 এনেকৈ ফেক্টৰাইজ কৰি পেলাই আমি এনেকৈ কৰিলে আনসাৰ ওলাব নলে ওলাব তেনেকৈ আমি কৰিব পাৰো আমি যে মতে শৰ্ট ট্ৰিক্স এটা শিকিছিলো সেই মতে পাবি চাওকচোন কি আছে 9 আছে 9 থাকিলে কোন হয় 9 থাকিলে কোন হয় 9 হয় হয় না 9 মানে একক ঘৰত কি হ'বগৈ 9 হ'ব থাকিলে কিমান 6 হয় কথাটো 6 এটা চাব 6 যদি হয় তে কি হ'বগৈ 1 কিউব মানে 1 2 কিউব মানে কিমান 8 তে কি হ'বগৈ হ'ব ইয়া কিমান 1 মানে কি হ'বগৈ 19 কিউব এটা চাব মুখ কি লাগে মুখ লাগে বাহু এটাকে ঘনকৰ বাহু কেন হ'বগৈ 19 সেন্টিমিটাৰ ওকে হৈ গল তে এইটো আছিল আমাৰ 10 নম্বৰৰ আনসাৰ ঠিক আছে তে এতিয়া আমি ইয়াৰ কাষত থকা যিকেইটা এমসিকিউ আছে আৰু এই এমসিকিউ কেইটা কিন্তু ম্যাক্সিমাম পৰীক্ষাত আহা আমি দেখিবলৈ পাওঁ ঠিক আছে তে আহক আমি এতিয়া কি কওঁ 11 নম্বৰ যিটো এমসিকিউ আছে সেই এমসিকিউ কেইটাৰ মাজলৈ আমি আগবাঢ়ো 11 নম্বৰ কোৱেশ্চন যিটো এমসিকিউ আছে আমি এমসিকিউ খিনি কৰিবলৈ আমি আগবাঢ়িছো ইয়াত চাব কথাটো কেনেকুৱা কি কৈছে যে 23 ঘনৰ একক স্থান থকা অংকটো কৰিছে 23 কি আছে 3 আছে 3 কিউব মানে কিমান 27 তো 27 বিটা কলে কি চাবচোন কি আছে 27 কি আছে একক ঘৰত 7 তে আমাৰ আনসাৰ কি হ'বগৈ আনসাৰটো হ'ব অপচন নাম্বাৰ 2 টো হ'ব 7 আছে ওকে নেক্সট হল তলৰ কোনটো পূৰ্ণ ঘন বুলি কৈছে এখন 650 তো কোন কাৰণ পূৰ্ণ ঘন নহয় 933 কোন কাৰণ নহয় এটো বাদ দিছো এতিয়া 10 তো কোন কাৰণ নহয় তে হ'ব কোনটো অপচন নাম্বাৰ 3 টো হ'ব 343 কাৰ হয় 7 ৰ হয় ঠিক আছে 7 ৰ কিউব টো হৈছে 343 নেক্সট অপচন কথাটো কৈছে কি 3 এটো ঘন দিয়া আছে ঘনমূল কাৰ 1000 কি লৈছে এমাৰ মানটো উলিয়াব লাগে এটা চাওক যদি তিনটা শূন্য থাকে আমি কি কৰিম গৈ এটা শূন্য ধৰিম মানে কেন হ'বগৈ আমাৰ আনসাৰটো হ'ব 10 বুজি পাইছো কথাটো নেক্সট চাওক যদি m n ৰ ঘনমূল হয় তেন্তে n ৰ মান হ'ব কিমান কৰিছে মই অলপ আগত কৈছিলো মানে ভিডিওটো ষ্টাৰ্টিং কৰোতে মই কৈছিলো ঘনমূলৰ কথাটো তে কি হয় মানে যদি m n ৰ ঘনমূল হয় তেন্তে m ৰ মান কেন হ'বগৈ m কিউব কেন হ'বগৈ m কিউব হ'ব ঠিক আছে আমাৰ লাষ্ট এমসিকিউ টো আছে আমি লাষ্ট এমসিকিউৰ মাজলৈ আমি আগবাঢ়িছো এই কথাটো কেনেকুৱা যে আমি এটা কিউবৰ নাম্বাৰ কিছুমান দিয়া হৈ আছে এটা আমি যদি কৰিব লগা হয় তে আমি কেনেকৈ কৰিম আমাক চাওকচোন তে কথাটো যে আমি আৰু এটা কথা কি জানানে পৰীক্ষাত যে ম্যাক্সিমাম কি আহে এই যে মই দেখালো যে মই লাষ্টৰ মোৰ যে m ৰ ঘনমূল n ৰ মান কিমান এটো ম্যাক্সিমাম আহা দেখা পায় আৰু এতিয়া মই যেটো কৰিম সেইটো কিন্তু ম্যাক্সিমাম আহা আমি দেখাবলৈ পাওঁ কি দেখা চাব ই নম্বৰটো কৈছে কি যে ই নম্বৰটো যে 8 প্লাস 327 প্লাস কি দিছে 364 তো ইয়াৰ মানটো আমাক উলিয়াব দিছে আৰু অপচন আমাক কি দি আছে 6 দি আছে 7 দি আছে 8 দি আছে 9 দি আছে ওকে এটো মই কৰি চাব লাগিব এটা কৰি চাম কেনেকৈ জানানে না এটা চাব 8 ৰ ঘনমূল কিমান 2 কিউব মানে কেন হ'ব 2 ওকে কেন হ'ব 2 প্লাস 27 ৰ ঘনমূল কিমান 3 কাৰণ 3 কিউব মানে 27 কি হ'ব 3 64 ঘনমূল কেন হ'ব 4 কাৰণ 4 কিউব মানে হ'ব 64 এটা সেকশন যোগ কৰি দিলে কেন হ'ব 9 হয় না
তেতিয়া আপুনি কিতাপত চাওকচোন অপশ্যন কোনটো আহিব অপশ্যন হ'ব আপোনাৰ 4 নম্বৰ যিটো অপশ্যন আছে সেই অপশ্যনটো আহিব নেক্সট হৈ গ'ল সূচক আৰু ঘাত এইটো আমি নেক্সট যিটো পাৰ্ট বনাম ভিডিঅ' তাত আমি আপলোড কৰিম আৰু কম দিনৰ ভিতৰতে আপোনালোকে চাব পাৰিব ওকে আৰু আপোনালোকৰ সুবিধা হোৱাকৈ আমি যিমানখিনি পাৰো মেথছখিনি আমি সলভ কৰিবলৈ আপোনালোকৰ আগত দিবলৈ আমি চেষ্টা কৰিলো আৰু আপোনালোকে সকলোৱে ভিডিঅ'টো চোৱাৰ লগে লগে আপোনালোকে বহি কলম এখন লৈ যাবচোন কলমত কৰি যাব ভিডিঅ'টো চাই যাব তেতিয়া আপোনালোকে নিশ্চয় বুজিব পাৰিব আৰু একদম সহজ হয় একো বিশেষ টান বুলিবলৈ বস্তু নাইকিয়া আমি আচলতে পঢ়িব লাগে ভালদৰে পঢ়া শুনা কৰিলে আমি সাকসেস হ'মেই তাৰ কোনো বিকল্প নাই আমি প্ৰত্যেককে নিজকে চেঞ্জ কৰোচোন নিজকে আগুৱাই নিবলৈ আমি চেঞ্জ কৰোচোন যেতিয়া আমি একদম গৈ গৈ আমি এটা আমাৰ যিটো শেষ উপনীত হ'ব আমি এখন প্ৰেষ্টিজিয়াছ চেয়াৰত আমি বহিব পাৰিম সমাজৰ এখন ব্যক্তিত্ব থকা এখন চেয়াৰ সেই চকীত যদি আমি বহিবলৈ পাওঁ বা আমি যদি আনৰ আদৰ্শ হওঁ কি মজা লাগিব চাওকচোন সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো পুনৰ আমি লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি এই ক্লাছটো আমি বিদায় মাগিছো আৰু সকলোৱে ডেসক্ৰিপচনত থকা লিংকসমূহ ক্লিক কৰি চাব আপোনালোকে আগৰ ভিডিঅ'সমূহৰ লিংক পাব আৰু তাতে আমাৰ হোৱাটছআপ চেনেলৰ লিংকটো আছে আপোনালোকে লিংক কৰি ফলো কৰিবচোন আমাক হোৱাটছআপৰ সৈতে জড়িত হ'ব পাৰিব সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি লগ পোৱা প্ৰতিশ্ৰুতিৰে আজি ক্লাছটো বিদায় মাগিছো ধন্যবাদ